এগৰাকী যুৱতীৰ মৃত্যুক লৈ চাঞ্চল্য যোৰহাটত। পশ্চিম যোৰহাটৰ বৰভেটি পথৰ পৰা কিশোৰীক বলপূৰ্বক বাইকত উঠাই নি হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ। উল্লেখযোগ্য যে 15 বছৰীয়া এগৰাকী কিশোৰী বলপূৰ্বকভাৱে পশ্চিম যোৰহাটৰ বৰহুজৰ পৰা উঠাই নি যোৱা ৰাতি প্ৰায় 6 মান বজাত চাৰিঙীয়া বৰভেটি ৰাস্তাত দুৰ্ঘটনাত কিশোৰীগৰাকী চিতাতে নিহত হয়। কিশোৰীগৰাকীৰ মৃত অৱস্থাত পাই কান্দোনৰ ৰ'ল উঠিছে পশ্চিম যোৰহাটত। সন্ধিয়া 5 মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল দহতীয়া হাইস্কুলৰ ছাত্ৰীগৰাকী। কামৰ পৰা আহিলে মোৰ মাইকী মানুহে মেছেজে মোক কৈছে যে মোৰ ছোৱালীজনী ইমান সময় পৰা ইমান সময়লৈ নাই। ছটা মানে 5টা ইমানমান সময় হ'ব, মই সময় ঘূৰি চোৱা নাই। তাৰপৰা আহি পাইছোঁ, মোৰ মাইকী মানুহে কৈছে বোলে সৰু মাটি নাই। মই বোলো ক'লৈ গ'ল, আমি সৰু মাটি বুলি তেওঁক মাতোঁ। মই তাৰপিছত কৈছে বোলে ছোৱালীজনী নাইকিয়া বুলি ক'লে মই বিচাৰ কৰিছোঁ। বিচাৰ কৰি লৈ ঠিক এঘণ্টামান মানে নাইকিয়া হৈছে। তাৰপৰা মই বিচাৰ কৰিছোঁ। বিচাৰ কৰি লৈ ঘৰলৈ ফোন আহিছে বোলে আমাৰ ছোৱালী বোলে আমুকত বোলে এক্সিডেণ্ট হৈ পৰি আছে বোলে। আমাৰ বৰভেটি শোলমৰা নপৰা আগত আমাৰ সেইখিনিত বোলে ছোৱালী পৰি আছে। তাৰপৰা মই বিচাৰি গ'লোঁ। বিচাৰি যোৱাৰ পিছত ছোৱালী ইয়ালৈ লৈ গুচি আহিলে। ছাৰ মই একো না দেখা না মেলা, কিন্তু মোৰ মাইকী মানুহে মোক গোটেই সম্পূৰ্ণ গোটেই কথাখিনি মোৰ মাইকী মানুহক সোধক। মই কামৰ পৰা আহিছিলোঁ, কিন্তু মই এতিয়া জনাত পিতিকা দাস আৰু এখন গাড়ী কাৰ সেইটো মই নাজানো। সেইটো মানে মোক উচিত বিচাৰ লাগে, মোক ন্যায় লাগে। মোৰ ছোৱালীজনী ট্ৰেইনলৈ পাইছিলে, মোৰ ছোৱালীজনী মেট্ৰিকটো দিবলৈ নাপালে। মোক ইমান অকণমানে ছোৱালীজনীক নি লৈ মাৰিছেগৈ। মই ৰাতিপুৱাহে গৈছোঁ, মই ৰাতি না যোৱা ছাৰ। মই যাবলৈ মোৰ গাড়ী ঘোৰা অসুবিধা, মই না যোৱা মই ছাৰ যাব নোৱাৰোঁ। মোৰ হাই প্ৰেছাৰ আছে, মই দেখিলে মই যাব নোৱাৰোঁ ছাৰ। মোৰ হাই প্ৰেছাৰ আৰু মোৰ সুবিধা নাই তালৈ যাবলৈ। তেনেকুৱাতে আমাৰ ইয়াত 108 লৈ আনিছে বুলি কৈছে। পৰিয়ালৰ লোকে অংকুৰ দাস নামৰ এজন যুৱকক সন্দেহ কৰিছে যে কিশোৰীগৰাকীক বলপূৰ্বকভাৱে বাইকত উঠাই নি হত্যা কৰি ৰাস্তাৰ আদিত পেলাই দুৰ্ঘটনাৰ ৰূপ দিব বিচাৰিছে। বৰ্তমান পৰিয়ালৰ লোকে ন্যায় বিচাৰি কান্দোনত ভাঙি পৰিছে। কিমান 7টা 9 বজাৰ আগত চাৰে 6-7 মান বজাত আমি গৈ পাইছোঁগৈ। ভণ্টিজনী পৰি আছে। কেনেকুৱা অৱস্থা আছিল তেতিয়া? একেবাৰে চেঞ্চ নাই, কিন্তু মানুহ বহুত আছে। লগত ল'ৰাটো আছে, ল'ৰাটো পৰি আছিল, পৰি থকা নাই, উঠিয়ে আছে, কিন্তু ভালকে আছে। আপোনালোকে এইটো এতিয়া দুৰ্ঘটনা বুলি সন্দেহ কৰিছে নে আন কিবা বুলি ভাবিছে? ছাছপেক্ট এতিয়া বৰ্তমান শুনামতে ইয়াৰ লগত আৰু দুজন আছে। দুজনে বোলে কি ক'ব উঠাই নিছে, সহায় কৰিছে। মানে কিহৰ কাৰণে কৰিব পাৰে বুলি ভাবিছে আপোনালোক ওচৰ চুবুৰীয়া? কিহৰ কাৰণে এতিয়া কেনেকৈ জানিব, এতিয়া বৰ্তমান সেইটোতো নাজানিম। কিন্তু বাইকখনো পথাৰত পৰি আছিল নেকি? আমি অলৰেডি গৈ পাইছোঁ। ইমাৰ্জেঞ্চি ফোন কৰিছে যে ঘৰৰ মানুহ নি আপোনালোক আহি যাওক লগালগ। আপোনাৰ ইয়াত ছোৱালীজনী ইমাৰ্জেঞ্চি, ছোৱালী ইমাৰ্জেঞ্চি, ল'ৰা ইমাৰ্জেঞ্চি। আমাৰ এইফালে ঘৰৰ ছোৱালীৰ কাৰণে গৈছোঁ, পৰি আছে। আমি বাইকো চোৱা নাই, একো চোৱা নাই, আনিছোঁহে। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।